বুকুত এয়াকা সপোন লৈ পৰীক্ষা দিবলৈ গৈছিল তাই। নিয়তিৰ চৰম পৰিহাসত ভাঙি চুৰমাৰ হ'ল সপোনবোৰ। পৰীক্ষা দিবলৈ যোৱা পৰশ্ৰী আৰু উভতি নাহিল ঘৰলৈ। ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মেধাৱী ছাত্ৰীগৰাকীৰ। দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল এডিআৰই পৰীক্ষা। লাখ লাখ পৰীক্ষাৰ্থীয়ে বুকুত সপোন লৈ ওলাই আহিছিল পৰীক্ষা দিবলৈ। এটা চৰকাৰী চাকৰিৰ আশাত সকলোৱে বহিছিল পৰীক্ষা হলত। লাখ লাখ চাকৰি প্ৰত্যাশীৰ দৰেই পৰীক্ষা দিবলৈ বুলি ওলাই আহিছিল চাচনিৰ পৰশ্ৰী গগৈ। কিন্তু ডিব্ৰুগড় ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতেই সংঘটিত হ'ল কোনেও কল্পনা কৰিব নোৱাৰা ঘটনাটো। এখন ই ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় পৰশ্ৰীৰ ভাতৃৰ মটৰচাইকেল। তাৰ পাছতেই সংকটজনক অৱস্থাত পৰশ্ৰীক নিয়া হয় AMCHলৈ। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই নিয়তিৰ ওচৰত হাৰ মানিলে পৰশ্ৰীয়ে। অশেষ কষ্টৰে পৰীক্ষাৰ বাবে সাজু হোৱা পৰশ্ৰীৰ অকাল বিয়োগত এতিয়া অঞ্চলজুৰি বিয়পিছে শোকৰ বন্যা। মেধাৱী ছাত্ৰীগৰাকীৰ অকাল বিয়োগত শোকস্তব্ধ সকলো। মৰ্মাহত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। মানে দুখেৰে আমি জৰ্জৰিত হৈ আছোঁ। তাই আমাৰ ভতিজী ছোৱালী আছিলে। এই অঞ্চলটোৰ তাই মানে এগৰাকী নামজ্বলা আৰু সুশিক্ষিতা ছোৱালী আছিলে। তাই কালি পৰহি মানে BA পাছ কৰি বৰ্তমান আকৌ মানে ITI পাছ কৰিলে। ITI পাছ কৰি এতিয়া তৃতীয় বৰ্ষৰ পৰীক্ষা দিবলৈ গৈছিলে ডিব্ৰুগড়লৈ। যাওঁতে আপোনাৰ ৰাস্তাতে আকস্মিক দুৰ্ঘটনাক আঁকোৱালি লৈ তাই মানে মৃত্যুমুখত পৰিলে। গতিকে তাই এগৰাকী মানে অতি আদৰ্শৱান আৰু নিষ্ঠাৱান, সাহিত্য, সংস্কৃতি, শিক্ষা সকলো দিশতে তাই জড়িত আছিলে। গতিকে তাইৰ মৃত্যুত গোটেই অঞ্চলটোতে আমাৰ শোকৰ ছাঁ পৰিছে। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব, তাইৰ একমাত্ৰ ককায়েক এজন আছিলে। তেওঁৰো মানে অতি কম বয়সতে অকাল মৃত্যু হ'ল। আৰু পুনৰ আজিৰ তাৰিখত তাইৰো এই দুৰ্ঘটনাত পতিত হৈ হঠাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত ঘৰখনৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ পুত্ৰহাৰা আৰু সৰ্বশ্ৰান্ত হেৰুৱা হ'ল। সেইটোৱে কৈছোঁ আৰু হয়, আজি তাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমগ্ৰ অঞ্চলৰ ৰাইজ আপোনাৰ ইয়াত আহি হাবুডুবু খাই মানে আছেহি। আৰু তাই বিভিন্ন সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিবলগীয়া, তাই এটা এই অঞ্চলটোৰ তথা বা গাঁওখনৰে বা মৌজাটোৰে এগৰাকী মানে ই ৰিক্সা চালিকাও আছিল। তাই মানে এইটো এটা ভাল আদৰ্শ দেখাইছিলে। গতিকে ই ৰিক্সা চালকৰ সমূহ মালিক তথা চালক পক্ষ আহি, অৰ্থাৎ ই ৰিক্সা চালকৰ যি এছ'চিয়েশ্যন, তেখেতলোকে আহি আমাৰ ইয়াত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া, যি অকাল বিয়োগ, এই অকাল বিয়োগৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেতলোকে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু আমিও খবৰ.com-ৰ পৰিয়ালৰ তৰফৰ পৰা পৰশ্ৰীলৈ জনালোঁ একাজলি শ্ৰদ্ধাঞ্জলি। পৰশ্ৰী য'তেই আছে কুশলে থাকক। নিউজ ডেস্ক খবৰ.com।